হৰিণকে এটা কথা উল্লেখ কৰিব লাগিব যে মাদাৰ অল্ড এজ হোমত আমি যি কাৰণে আহোঁ, ককা আইতাৰ খবৰ ল'বলৈ আহোঁ, ককা আইতাৰ সুখ দুখৰ যিখিনি খবৰ সেইখিনি ৰাইজৰ মাজত বিলাবলৈ আহোঁ। কিন্তু এই বছৰটোত আমি কিন্তু ককা আইতাৰ ওচৰলৈ আহিছোঁ বেলেগ এটা পৰিৱেশৰ বাবে। ককা আইতাই খুব দুখত আছে। আচলতে ককা আইতাহঁতৰ মাজত যি বেমেজালি অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাতৰিহে আচলতে সংগ্ৰহ কৰিবলৈ আহিছোঁ। খুব দুখনীয় বিষয়, কাৰণ যিসকল আইতাই ঘৰত শান্তি সুখ বিচাৰি নাপায়, আত্মীয় স্বজনৰ পৰা তেওঁলোকে মৰম আদৰ নাপায়, সেই আইতা ককাসকলক বৃদ্ধাবাসত ৰখা হয়। বৃদ্ধাবাসত তেওঁলোকে সেই সুখ পায়, সেই শান্তি পায়। কিন্তু আমি বিগত সময়সমূহত আমি মন কৰিছোঁ যে মাদাৰ বৃদ্ধাবাসত, সিজুবাৰীস্থিত মাদাৰ বৃদ্ধাবাসত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। বিতৰ্কৰ পাছত বিতৰ্কৰ সৃষ্টি হৈছে। কিয় এনেধৰণৰ বিতৰ্ক সৃষ্টি হৈছে? আজি আমি ইয়াত উপস্থিত আছোঁ তেওঁলোকৰ মাজত হোৱা বিতৰ্ক, তেওঁলোকৰ মাজত হোৱা সংঘাত। এইবাৰ উৎপল হৰ্ষবৰ্ধনৰ ওপৰত খড়গহস্ত হৈছে আইতাসকল। কিয়নো খড়গহস্ত হৈছে সেই বিষয়ে আমি জানিবলৈ মণিকা আছে আমাৰ মাজত। মণিকাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিছুদিনৰ পূৰ্বে চৰকাৰী হস্তক্ষেপত, চৰকাৰৰ লোকৰ হস্তক্ষেপত এই মাদাৰ অল্ড এজ হোমত যি বিতৰ্ক সৃষ্টি হৈছিল, এই বিতৰ্কৰ অৱসান ঘটিছিল, লগতে সমাধান সূত্ৰ ওলাইছিল। সকলোৱে ভাবিছিল যে মাদাৰ অল্ড এজ হোমত পূৰ্বৰ দৰে শান্তি সম্প্ৰীতি আইতাসকলৰ মাজত ঘূৰি আহিছে, কিন্তু তেনে এতিয়াও হোৱা নাই। উৎপল হৰ্ষবৰ্ধনৰ ওপৰত আপোনালোকৰ এতিয়া খং, আৰু আপোনালোকে অভিযোগ কৰা অনুসৰি ঠিকনা সলনি কৰিছে উৎপল হৰ্ষবৰ্ধনে মাদাৰ অল্ড এজ হোমৰ, মাদাৰ বৃদ্ধাবাসৰ। গতিকে কি ক'ব বিচাৰিব? হয়, আমি একচুৱেলি মই এইটোৱে ক'ব বিচাৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজক যে আমাৰ যিটো মাদাৰ অল্ড এজ হোমৰ ফেচবুক পেজ আছে সেইটো উৎপলে অকলে চলায়। সেইটোত আমাৰ কোনেও এডমিন নহয়। গতিকে উৎপলে আজি মই ৰাতিপুৱা দেখিছোঁ যে ফেচবুক পোষ্ট এটা দিছে, তাত তেওঁ লিখিছে যে মাদাৰ অল্ড এজ হোম আৰু প্ৰমোদ তালুকদাৰ একে ঠাইতেও থাকিব পাৰে, মাদাৰ অল্ড এজ হোম 2-3খনো হ'ব পাৰে। গতিকে তেওঁ এইবোৰ চব মিছা কথা তাত দি আছে। মাদাৰ অল্ড এজ হোম অকল হাতীগাঁও সিজুবাৰীত আছে। তেওঁ আমাৰ ফেচবুক পেজত আমাৰ এড্ৰেছটোও সলনি কৰি দিছে, বেলতলা ছাৰ্ভে বুলি দিছে মাদাৰ অল্ড এজ হোমৰ ঠিকনা। গতিকে বেলতলা ছাৰ্ভেত কোনো মাদাৰ অল্ড এজ হোমৰ ব্ৰাঞ্চ বা মাদাৰ অল্ড এজ হোম নাই। তাত উৎপলে তাৰ খুৰাকৰ নামত যিখন আশ্ৰম খুলিছে সেইখন আশ্ৰমহে আছে, আৰু সেই আশ্ৰমৰ লগত মাদাৰ অল্ড এজ হোমৰ আমাৰ কোনো লিংক নাই। গতিকে তেওঁৰ নিজৰ খুৰাকৰ আশ্ৰমখন হয়তো ফকাছত আনিবৰ কাৰণে মাদাৰ অল্ড এজ হোমৰ নামটো সি ইউজ কৰি আছে। একে নামটোৱে তাত দিছে নেকি, মাদাৰ বৃদ্ধাবাস? আৰু আপুনি কোনো ধৰণৰ বেনাৰ নাই, মাদাৰ অল্ড এজ হোমৰ নামত কোনো বেনাৰ নাই। তাত আছে প্ৰমোদ তালুকদাৰৰ নামত বেনাৰ। গতিকে সেই ঘৰটো সম্পূৰ্ণৰূপে সি চলাই আছে তাৰ খুৰাকৰ নামত, প্ৰমোদ তালুকদাৰৰ নামত। প্ৰমোদ তালুকদাৰ তেখেতৰ খুৰাৰ নাম আছিলে। তেখেতৰ খুৰাৰ নামত আশ্ৰম খুলি তেওঁৰ মিছেছ চবেই তাতে থাকে। গতিকে আজি 5 মাহৰ পৰা মই অকলে মাদাৰ অল্ড এজ হোমখন হাতীগাঁও সিজুবাৰীত অকলে চলাই আছোঁ। অকলে? কোনো দিনাখন অহা নাই? কোনো দিনে অহা নাই। অফিচৰ কামখিনি সি টোটেলি বাদ দিছে। অফিচৰ কামখিনি যিহেতু সি আমাৰ ছ'চাইটিত আছে, অফিচৰ কামখিনিৰ কাৰণে চাইন টাইনৰ কাৰণে কেতিয়াবা আহি চাইনটো কৰি যায়, সেইখিনি উপায় নাই, আহিবই লাগিব। কিন্তু সকলো খোৱা লোৱা পিন্ধা উৰা মেডিকেল ট্ৰিটমেণ্ট, আনকি এইকেইদিনৰ ভিতৰত আমাৰ 4-5জনীকৈ আইতাও ঢুকালে, গোটেইখিনি মই অকলে কৰিছোঁ। আমাৰ যিজন প্ৰেছিডেণ্ট ৰাজু বৰুৱা তেখেতেও মোক সহযোগ কৰিছে বহুখিনি আইতাহঁতৰ লাষ্টৰ ক্ৰিয়াকৰ্মখিনি কৰাৰ ক্ষেত্ৰত। গতিকে আপোনালোকে অসমবাসী ৰাইজক এটাই অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ, আপোনালোকে আহি হাতীগাঁও সিজুবাৰীত আহি চাই যাওক মাদাৰ অল্ড এজ হোমখন ইয়াত আছে নে বেলতলাত আছে। আজি কিছুদিন আগতে এগৰাকী বাইদেউ আহি মোৰ লগত ইয়াতে বহিলে। তেওঁ ক'লে বহুত খোৱা বস্তু লৈ আহি ক'লে মই মাদাৰ অল্ড এজ হোমত এইখিনি দান বৰঙণি দিব আহিছোঁ, গতিকে তুমি ৰাখি দিয়া। কিন্তু তাৰপিছতে উৎপলৰ নে কাৰ নাজানো ফোন এটা আহিলে, আৰু তেখেতে ক'লে যে মণিকা চৰি বেয়া নাপাবা, মই বেলতলা ছাৰ্ভেত থকা যিখন মাদাৰ অল্ড এজ হোম তাতেহে দিম। উৎপলে তালৈ যাব দিছে। এটা কথা উল্লেখ কৰিব পাৰি নেকি যে উৎপলে গোটেইখিনি ইয়াৰ যিখিনি সা সামগ্ৰী দিয়ে সেইখিনি হৰলুকি বা ইয়াৰ পৰা নিছে নেকি? মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ ইণ্ডিয়া কাৰ্বনৰ পৰা আমাৰ ইয়াতে এখন এম্বুলেঞ্চ এখন দিছিলে, ভেন এখন দিছিলে মাদাৰ অল্ড এজ হোমত। সেইখন আপোনাৰ 4 বছৰ আগতে দিছিলে, আৰু সেই 4 বছৰ আগত আমাৰ অকল এখনেই আশ্ৰম আছিলে মাদাৰ অল্ড এজ হোম। তেতিয়া না তাৰ খুৰাকৰ নামত কোনো আশ্ৰম খুলিছিলে, একো নাই। গতিকে আমাৰ মাদাৰ অল্ড এজ হোমৰ নামত গাড়ী এখন দিছিলে, সেই গাড়ীখনো সি লৈ গুচি গৈছে, যিখন গাড়ীত লিখা আছে যে মাদাৰ অল্ড এজ হোম এ ইউনিট অফ মনালিছা ছ'চাইটি ডনেটেড বাই ইণ্ডিয়া কাৰ্বন। গতিকে আমাৰ গাড়ীখনো তেওঁ লৈ গৈছে। বহুখিনি সমস্যাত পৰিছোঁ এইকাৰণে। খালি মই একো তেওঁ বেলেগ আশ্ৰম বেলেগ নাম দি খোলক, 10খন নহয় 1000খন খোলক, মই আপত্তি নকৰোঁ। কিন্তু মাদাৰ অল্ড এজ হোমৰ নাম দি বদমাচি কৰি তেওঁ এটা নিজৰ অনুষ্ঠান এটাক ফকাছত আনিব বিচাৰিছে। গতিকে সেইটো যাতে নকৰে এইটোৱে মই অনুৰোধ জনাইছোঁ। আইতাসকল আছে, আমি আইতাসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আইতা, আপোনালোকে বাৰে প্ৰতি সমস্যাত ভুগিব লগা হয়, এনেধৰণৰ যি বেমেজালিৰ সৃষ্টি হৈছে আপোনালোক ভুক্তভোগী হৈ আহিছে। মাদাৰ অল্ড এজ হোমত আচলতে এনে পৰিৱেশৰ কেতিয়াও কোনো
কোনো কামনা নকৰে কি ক'ব বিচাৰিব এইবাৰ আপোনালোকৰ খং উঠিছে উৎপল হৰ্ষবৰ্ধনৰ ওপৰত খং উঠা কাৰণটো কি নমস্কাৰ মই আগতে সমগ্ৰ ৰাইজবাসীক জনাই লওঁ যে ৰাইজ আমি যেতিয়া মণিকাৰ কাৰণে বেয়াকৈ কৈছিলোঁ বা মণিকাক ক'ব লগা হৈছিল তাৰ বাবে ৰাইজৰ ওচৰত আমি ভৰিত ধৰি ক্ষমা খুজিছোঁ ৰাইজক গতিকে ৰাইজ আমাৰ ওচৰত আহক আমাক চাওক কিন্তু মাদাৰ অল্ড এজ হোম আমাৰ এইখনে গোটেই বিশ্বতে ঘূৰক আপোনালোকে মাদাৰ অল্ড এজ হোম নাপায় আপুনি বুজাইছে যে আগতে যিখিনি অভিযোগ আহিছিলে মণিকাৰ বিৰুদ্ধে সেইখিনি মিছা আছিলে উৎপলে আপোনালোকক কিবা শিকাইছিলে মানে প্ৰৰোচনাত বা প্ৰৰোচনামূলক মন্তব্য দিছিলে নেকি মণিকাৰ বিৰুদ্ধে হয় দিছিলে ৰাতি মোৰ ভৰি ভাঙিছিলে ভৰি ভাঙাৰ পিছত মোৰ প্লাষ্টাৰ কাটা 2 মাহ হৈছিলে তেতিয়া তেওঁ ৰাতি 2 বজাত উঠি আহিছে আহি পেলাই হাতত ষ্টিক লৈ আহি পেলাই কৈছে অ' বা উঠাচোন তেতিয়া মই উঠিলোঁ বিচনাৰ পৰা উঠি ক'লোঁ কি হ'ল তেতিয়া তেওঁ কৈছে যে তোমালোকে কালি হেৰি কৰিব লাগিব মিডিয়া আহিব মিডিয়াত তোমালোকে মণিকাৰ কথা বেয়াকৈ ক'ব লাগিব যে মণিকাৰ কথা কিয় বেয়াকৈ ক'ম তেওঁ কৈছে যে এইটো ঘৰত মণিকাৰ নামত ঘৰটো এগ্ৰি হৈ আছে এগ্ৰি হৈ থকাৰ ফলত মণিকাই কালি পুলিচ লৈ আহিব পুলিচ লৈ আহি তোমালোকক ইয়াৰ পৰা উলিয়াই দিব তালি টোপলা বান্ধিবা তেতিয়া আমি তালি টোপলা বান্ধি ওলোৱাৰ পিছত মিডিয়া আহিলে মিডিয়াৰ আগত আমি ক'লোঁ তেতিয়া আমি মণিকাৰ কাৰণে বেয়াকৈ কৈছিলোঁ সেইটো আৰু কওঁ যে ৰাইজে আমাক ক্ষমা কৰক মণিকাই আমাৰ মাথাৰ চুলি যিডাল সিমানখিনিও আমাক বেয়াকৈ আপোনালোকে কি সমস্যা ভুগিছে এতিয়া আমি বহুত সমস্যাত ভুগিছোঁ আমাৰ বহুতে কষ্ট হৈছে চব ফালৰ পৰা কিন্তু মণিকাই ক'ত কেনেকৈ মেনেজ কৰি আমাক চলাইছে অকল মণিকাই জানে আমাক জানিবলৈ নিদিয়ে কিন্তু আমাৰ যদি এতিয়া কিবা এটা অকণমান বেমাৰো হয় আগতে আমি কেকাই মেকাই বিচনাত থাকিব লাগিছিলে কিন্তু এতিয়া মণিকাই আমাক সেনেকৈ থাকিবলৈ নিদিয়ে মণিকাই আমাক বহুত ভালকৈ ৰাখিছে কিন্তু উৎপলে যিখিনি কৰিছে এইখিনি বহুত অভদ্ৰামী কৰিছে সি ভাল কাম নহয় নাই উৎপল হৰ্ষবৰ্ধন এই ঠাইলৈ কাৰণ আপোনালোকে সকলোৱে জানে যে চৰকাৰী মানুহ আহিছিলে অজন্তা নেওগ আহি উপস্থিত হৈছিলে তেওঁলোকে সকলো মিলা মিছা কৰি থৈ গৈছিলে তাৰ পাছতো কিন্তু এনেধৰণৰ পৰিস্থিতি আপোনালোকে কেতিয়াও বিচৰা নাছিল কিন্তু আকৌ এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিশ্চয়কৈ আপোনালোকৰ শান্তি শৃংখলাৰ ব্যাহত হৈছে ৰক্ষা কৰাত হয় অজন্তা নেওগ বাইদেউ আহিছিলে তেওঁক আমি ধন্যবাদ জনাইছিলোঁ আমাক যেতিয়া আমাৰ ওচৰত আহিছিলে আমি হয়তো ভগৱান আহা বুলি ভাবিছিলোঁ তাৰপিছতো আমাক নিউজ লাইভৰ জৰিয়তে মণিকা আৰু হৰ্ষবৰ্ধনক মিলাই দিছিলে তথাপিতো হৰ্ষবৰ্ধন মণিকাৰ লগত নাথাকিল তেওঁ বেলেগকৈ আশ্ৰম খুলিছে সেইখন হৈছে তেওঁৰ প্ৰমোদ তালুকদাৰ তেওঁৰ খুৰাকৰ আশ্ৰম গতিকে তেওঁ তাতে থাকে উৎপলে আমাক চোৱা চিতা নকৰে আমাৰ ইয়াতে 4-5জনী আইতা মৰি গ'ল অহা নাই আৰু আমাৰ ইয়াতে মণিকাক সহায় কৰিছে এজন দাদাই তেওঁ যিমানখিনি পাৰে মণিকাক সহায় কৰি গৈছে গতিকে তেওঁ ইয়াত কিয় আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছে আৰু তেওঁ ফেচবুকত লিখিছে যে মই ইয়াৰ পৰা মাত্ৰ 2-3জনী আইতা লৈ গৈছোঁ 2যোৰমান কাপোৰ লৈ গৈছোঁ কিন্তু আমাৰ যি নেকি ষ্ট'ৰ ৰুম আছে সেইদিনাখন আমি আইতাহঁতে উঠি গৈছিলোঁ যাই পেলাই এই ঠাণ্ডাত আমাক চুৱেটাৰ লাগে শ্বল লাগে হাফ চুৱেটাৰ লাগে গৈছিলোঁ উঠি যাই যিটো আমাৰ ষ্ট'ৰ ৰুম আছিলে আমি তালা ভাঙি দিছিলোঁ তালা ভাঙি দিয়াৰ পিছত ষ্ট'ৰ ৰুমত আমাৰ একো বস্তু নাই আমি এতিয়া ঠাণ্ডাত কঁপি আছোঁ পিন্ধিবলৈ পোৱা নাই আমাক ৰুমত ভৰাই দিয়ে তেওঁ কয় আইতা তোমালোকৰ লগত আমি লাইভ কৰিম বুলি আমাক হোলত বহাই দি দৰ্জা বন্ধ কৰি তেওঁৰ ভায়েকৰ লগত গাড়ীখনেৰে চব বস্তু নি নোহোৱা কৰিছে আৰু তেওঁৰ ভায়েক আহি ইয়াত দম দিছিলে তেওঁৰ ভায়েক মায়েক তেওঁ আহি আমাক দম দিছিলে যে তহঁতে যদি মণিকাৰ কাৰণে বেয়াকৈ নকয় ইয়াৰ পৰা উলিয়াই দিম তেতিয়া আমাৰ আগত নাই পিছত নাই আমি কি কৰিম তেতিয়া আমি তাৰ কথা শুনি আমি মণিকাক বেয়াকৈ কৈছিলোঁ ৰাইজ এতিয়াও কৈছোঁ আপোনালোকৰ ওচৰত আমি হাতযোৰ কৰি গৈছোঁ যে আপোনালোক আহক ইয়াতেই মাদাৰ অল্ড এজ হোম আছে হাতীগাঁৱত কিন্তু মণিকাই আমাক যে আমাৰ মাথাৰ চুলি আছে সিমানখিনিও আগতেও কৰা নাই আৰু এতিয়াও কৰা নাই হয়তো তেওঁ ভৱিষ্যতেও নকৰিব বুলি হয় আমি গম পাইছোঁ যে উৎপলৰ বিৰুদ্ধে তেওঁলোক খড়গহস্ত হৈছে আৰু উৎপলে এক প্ৰকাৰ বাধ্য কৰাইছিল আইতাসকলৰ বিৰুদ্ধে বেয়াকৈ ক'বলৈ বিগত সময়সমূহত আমি দেখিছিলোঁ যেনেধৰণৰ মণিকাৰ উৎপলৰ মাজত সংঘাত হৈছিল তেনে সংঘাত সৃষ্টি কৰিছিল কিন্তু উৎপলে